ছাত্ৰ-ছাত্ৰীসকল আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ পুনৰ আকৌ বহু দিনৰ মূৰত তোমালোকৰ ওচৰলৈ আহিছো। মই সেই বিষয়টোলৈ যোৱাৰ আগতে তোমালোকক এই যে HSLC অহা এই টেষ্ট পেপাৰখনৰ কথা তোমালোকক মই একবাৰ ক'ব বিচাৰিছো। আচলতে the scenery of Arunachal Pradesh is charming, এইটো কাৰেক্ট ৰৈ আহিছে। তেনেধৰণে bread and butter make a good food বা good breakfast. The news are true আৰু লগতে the cattle are grazing in the field. Her son in laws are rich men. এইকেইটা হৈছে মই কাৰেক্ট এইকেইটা আমি বুজিবলৈ হলে আমি এনে এটা চেপ্টাৰ জানিব লাগিব যিটো চেপ্টাৰৰ কথা তোমালোকে শুনিলে তোমালোকৰ হাঁহি উঠিব। সেইটো হৈছে এই চেপ্টাৰটো হৈছে তোমাৰ নাম্বাৰ, অৰ্থাৎ নাম্বাৰ মানে হৈছে বচন। আমি ইয়াৰ সংজ্ঞা যদি চাবলৈ যাওঁ, ব্যাকৰণত আচলতে বচন বুলি বুলিলে কোনো বিশেষ্য বা সৰ্বনামৰ দ্বাৰা বুজোৱা বস্তু বা ব্যক্তিৰ সংখ্যাকে বুজায়। অৰ্থাৎ কোনো বস্তু বা ব্যক্তিৰ এটা নে একাধিক সেয়া প্ৰকাশ কৰা ব্যৱস্থাটোৱে হৈছে আচলতে নাম্বাৰ। এতিয়া নাম্বাৰ সাধাৰণতে দুই প্ৰকাৰ, সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। এই বয় হৈছে সিঙ্গুলাৰ আৰু বয় হৈছে প্লুৰেল। গতিকে কথাটো হ'ল কি, এইখিনি আমি জানিবলৈ হলে আমি ইয়াৰ কিছুমান সাধাৰণতে ইংৰাজী ব্যাকৰণত বচন সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম তলত সহজ আৰু স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে, আৰু সেইখিনি জানিলে আমি আচলতে নাম্বাৰৰ যি সলনি কেনেধৰণে কৰিম তাৰ নিয়মখিনি জনাৰ লগতে যে আমি কাৰেক্ট উল্লেখ কৰা সেই প্ৰশ্নকেইটা উত্তৰ কৰিব পাৰিম। এতিয়া প্ৰথম নিয়মটো হৈছে নাউনৰ পিছত আমি এছ বা ইএছ লগাই আমি কি কৰিব পাৰো বা যোগ কৰি আমি সিঙ্গুলাৰ পৰা প্লুৰেল কৰিব পাৰো। এতিয়া বুক, বুকস, গাৰ্ল, গাৰ্লস, কাউ, কাউস। এতিয়া এইটো সহজ কথা, কিন্তু যে লাহে লাহে আমি এতিয়া সেই গভীৰ বিষয়বিলাকলৈ সোমাই গৈ আছো, তোমালোকে গম পাবা। বিশেষকৈ যিবোৰ শব্দৰ শেষত এছ এছ, চি এইচ, এছ এক্স আৰু জেড থাকে, তেনেবিলাক শব্দৰ আমি কি পিছত ই এছ লগাইহে সিঙ্গুলাৰ পৰা প্লুৰেল কৰিব পাৰিম। এতিয়া বাছ, বাছেছ, ডিছ, ডিছেছ, ব্ৰাঞ্চ, ব্ৰাঞ্চেছ, ফক্স, ফক্সেছ, হেডছ, হেডছেছ। গতিকে এয়া ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছৰ নিয়মটো হৈছে এটা অকমান পাজুল নিয়ম। দুটা নিয়ম একেধৰণৰ পাজুল নিয়ম আছে, আৰু সেই পাজুল নিয়মকেইটা মই ক'ব বিচাৰিছো। যিবোৰ শব্দৰ শেষৰ লেটাৰটো যদি অ থাকে, অৰ্থাৎ আখৰটো যদি অ থাকে আৰু অটোৰ আগত যদি ভাৱেল এটা লেটাৰ থাকে, তেতিয়াহলে আমি কি কৰিম, তেনেবিলাক শব্দৰ পিছত আমি এছ টো লগাইহে কি কৰিব পাৰিম, প্লুৰেল কৰিব পাৰিম। ইয়াত এতিয়া কুকু, অটো হৈছে ও আছে আৰু তাৰ আগত আকৌ এটা ও ভাৱেল এটা আছে। ঠিক তেনেধৰণে ষ্টুডিঅ ও আছে আৰু তাৰ আগত এটা ভাৱেল আছে। তেনেবিলাক শব্দৰ পিছত কিন্তু আমি এছ টো লগাইহে কি কৰিব পাৰিম, প্লুৰেল কৰিব পাৰিম। কিন্তু যে সববিলাক যে শেষত ও লেটাৰে সমাপ্ত হোৱা শব্দ পিছত যে আমি এছ লগাই যেন আমি প্লুৰেল কৰিব পাৰিম এনে নহয়। তাৰ পিছৰ নিয়মটো বুজি পালে আমি গম পাম যে যদি শেষত যদি ও লেটাৰে শেষ হয় শব্দ, কিন্তু তাৰ আগত যদি আমাৰ কনসনেন্ট থাকে, তেতিয়াহলে কিন্তু আমি ইএছ লগাব লাগিব। সেইটো কথা কিন্তু বুজিব লাগিব দেই। এতিয়া ওটোৰ আগত, হিৰোটোৰ আগত, ওটোৰ আগত কি লেটাৰ আছে, এটা কনসনেন্ট লেটাৰ আছে, আৰ আছে, সেইকাৰণে আমি ইএছ লগালো। আগত আমাৰ আগত শেষৰ ও লেটাৰটো আগত এটা ভাৱেল থকাৰ কাৰণে আমি অকল এছ লগাইছিলো, কিন্তু ও লেটাৰটো আগত এতিয়া আমাৰ মানে কনসনেন্ট থকাৰ কাৰণে আমি ইএছ লগাবলগীয়া হ'ল। এইকেইটা মই ইয়াতে উদাহৰণ দিছো। এতিয়া পটেটো, পটেটোস, কাৰণ টিটো এতিয়া আমাৰ কনসনেন্ট হয়, সেইকাৰণে আমাৰ ইএছ লগাবলগীয়া হ'ল। ইয়াক যদি পিছৰখনলৈ যাওঁ, কৈছে যদি শেষত যদি লেটাৰটো ৱাই থাকে, ৱৰ্ডটোৰ শেষৰ লেটাৰটো যদি ৱাই থাকে আৰু তাৰ আগত যদি কনসনেন্ট থাকে, তেতিয়াহলে আমি ৱাই টোৰ ঠাইত কি কৰিব লাগিব, আই ই এছ লগাব লাগিব।
এতিয়া y শেষৰ লেটাৰ ষ্টৰীটো শেষৰ লেটাৰটো হৈছে শব্দটো শেষৰ লেটাৰটো হৈছে y আৰু তাৰ আগত r কনসোনেন্ট আছে সেইকাৰণে আমি এই y টোৰ ঠাইত ies লগাই দেব story stories hobby hobbies army armies fly flies দেই কিন্তু ইয়াৰ যদি আমি পিছৰখন চাওঁ পিছৰখন চালে কি বুলি কৈছে যে যিবোৰ শব্দৰ শেষৰ আখৰটো y মানে শেষৰ যেটো আমাৰ লেটাৰ সেই লেটাৰটো যদি y হয় আৰু তাৰ আগৰ লেটাৰটো যদি ভাৱেল থাকে তেতিয়া হলে আমি যে ies নলগাও তাত আমি কি লগাম যে s হে লগাম ঠিক তেনেধৰণে donkey donkeys কাৰণ এতিয়া আমাৰ এই y টোৰ আগত কি আছে যে কনসোন ভাৱেল আছে সেইকাৰণে আমি s হে লগাম তেনেধৰণে আমি কি কৰিব পাওঁ প্লুৰেল কৰিব পাওঁ toy toys they days joy joys play plays আমি পিছৰখনলৈ যদি যাওঁ এতিয়া যিবিলাক শব্দৰ শেষৰ লেটাৰটো অৰ্থাৎ শেষৰ আখৰটো যদি f বা f e হয় তেতিয়া হলে আমি তাত কি কৰিম এই f বা f e ঠাইত ves লগাই পেলাই আমি কি কৰিব পাৰিম যে প্লুৰেল কৰিব পাৰিম তাতে আকৌ কিন্তু কথা আছে কেইটামান শব্দ আছে আমাৰ যেনেকৈ এতিয়া ক্লিপ গাল্ফ হুক মিছিপ ষ্টাফ আৰু টেৰিফ এনেকুৱা শব্দ থাকিলে কিন্তু এইকেইটা শব্দ থাকিলে আকৌ আমি সেই VAS লগাব নোৱাৰো তেনেবিলাক শব্দ থাকিলে আমি S লগাইহে কি কৰিব পাৰিম প্লুৰেল কৰিব পাৰিম দেই গতিকে এতিয়া থিপ থিপস VAS লগাইছো কিন্তু ইয়াত ক্লিপ আকৌ ক্লিপত S লগাইছো গতিকে এইকেইটা শব্দ মই নিৰ্ধাৰিত কৰিছো যে এইকেইটা শব্দৰ পিছত আমি S লগাইহে আমি প্লুৰেল কৰিব পাৰিম কিন্তু এইবিলাক শব্দৰ পিছত আকৌ আমি F বা FA ঠাই আমি কি লগাম VES লগাম ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এই এনে ধৰণৰ কিছুমান শব্দ আছে যিবিলাক শব্দৰ শেষত EN REN আৰু NE ইত্যাদি যোগ কৰি পেলাই আমি কি কৰিব পাৰোঁ প্লুৰেল কৰিব পাৰোঁ এতিয়া ox oxen child children brother brethren cow kin বা cows sister sisters এনে ধৰণে আমি কৰিব পাৰোঁ ইয়াৰ পিছৰ স্লাইড খুললে আমি গুছি গলো এটা কথাটো হল কি যে যদি এটা শব্দ কম্পাউন্ড নাউন হিচাপে থাকে এটা বিশেষ দুটা বা তাতকৈ অধিক শব্দ থাকে যিয়ে যৌথভাৱে এটা বিশেষ সৃষ্টি কৰে দুটা শব্দ লাগি পেলাই এটা বিশেষ সৃষ্টি কৰিব যাক নেকি আমি কম্পাউন্ড নাউন বুলি কওঁ তেনেবিলাকৰ ক্ষেত্ৰত নিম্নলিখিত ধৰণে আমি কি কৰিব পাৰো যে সিঙ্গুলাৰ প্লুৰেল কৰিব পাৰো কিন্তু ইয়াত আকৌ কৈছে যে জনগোষ্ঠী জাতি বা অসামৰিক লোকক বুজোৱা হয় কম্পাউন্ড নাউনতে তেতিয়া কিন্তু আমি এস যোগ কৰিহে প্লুৰেল কৰিব পাৰিম এতিয়া আমাৰ ফিচাৰমেন অৰ্থাৎ মই ইয়াৰ পিছৰ স্লাইডখন কম যে এনে কিছুমান শব্দ আছে আমি প্লুৰেল কৰোঁতে মাজৰ ভাৱেলটো আমি কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব এতিয়া মেন MEN ফিচাৰৰ লগত আমি এস টো যোগ কৰিব নালাগে আৰু ফিচাৰমেন MEN লগালো তেনেকে ৱৰ্কমেন MEN দিছিলে তেনেকে বুটমেনত MEN মেন অফ ৱাৰ MEN কৰিবলৈ আমি তেনেকে কৰিলো সেলমেন MEN কৰিলো তেনেকে এইকেইটা কিন্তু জাতি এই জাতি কেইটা ক্ষেত্ৰত আকৌ আমি তেনেকে ব্ৰাহ্মণত আমি MEN কৰিব নালাগে আমি এস লগাই দিলো জাতি যে তেনেধৰণে মুছলমানত আমি MEN কৰিব নকৰিলেও হয় আচলতে আমি এইটো ভুল হৈ গৈছে এইটো আমি এস দিব লাগিব তেনেকে নৰমান এইটো এটা ইংলেণ্ডৰ জাতি তাত আমি এস লগাই দিলো জাৰ্মানত এস টো লগাই দিলো হৈ গল এতিয়া তাৰ পিছৰখনলৈ গলো এইখন স্লাইডৰ কথা মই কৈছিলো যে এনে কিছুমান শব্দ আছে যিবিলাক শব্দ নেকি আমি মাজৰ এই ভাৱেল কেইটা চেঞ্জ কৰি পেলাই আমি কি কৰিব পাৰোঁ প্লুৰেল কৰিব পাৰোঁ তেনেকে মেন MAN MEN তেনেকে WOMAN ঠিক তেনেধৰণে ফুড FWT আৰু FWT তেনেকে মাউস মাইস টুথ টিথ তেনেকে ধৰণে আমি সলনি কৰিব পাৰোঁ এতিয়া যদি এটা কম্পাউন্ড নাউনে কেইবাটাও শব্দ থাকে আৰু তেনে সেই নাউনটোৰ এণ্ড থাকি গৈছে সেই নাউনৰ
মূল অংশৰ লগত s যোগ কৰি পেলাই আমি কি কৰিব পাৰিম সেই নাউনটোৰ মূল অংশটোৰ লগত আমি s যোগ কৰি পেলাই আমি প্লুৰেল কৰিব পাৰিম যেনে ধৰণে বাদাৰ ইন ল বাদাৰ্ছ ইন ল মূল নাউনটো হৈছিলে ইয়াত বাদাৰ প্ৰেছাৰ বা প্ৰেছাৰটো হৈছে মূল নাউন তাৰ লগত আমি s টা লগাই দিলো ষ্টেপ বাদাৰ্ছ এতিয়া বাদাৰটোহে মূল নাউন তাৰ লগত আমি s লগালো কমান্ডাৰ ইন চিফ কমান্ডাৰটোহে হৈছে আমাৰ মূল নাউন তাত আমি s টা লগাই দিলো মেড সাৰ্ভেন্ট সাৰ্ভেন্টটোহে হৈছে মূল নাউন তাত আমি s টা লগাই দিলো দেই গতিকে ভালকে যদি এইখিনি চোৱা হয় তেতিয়াহ'লে আমি আগত দিয়া যিখন আমাৰ পেপাৰ আছিলে সেইখন কিন্তু তোমালোকে কৰিব পাৰিবা এতিয়া 12 নম্বৰ নিয়মটো হৈছে কি প্লুৰেলৰ যিটো ৰুল হৈছে যে কিছুমান নাউন প্লুৰেল নাম্বাৰ নাথাকে কেৱল সিঙ্গুলাৰ নাম্বাৰতহে ব্যৱহাৰ হয় এইবিলাক নাউন আৰ্নিচাৰ মেৰি সেইটো আছিলে দেই চাব লাগিব ইছু ব্ৰেড এণ্ড বাটাৰ expenditure arrive news physics mathematics economics এইবিলাকৰ আমি প্লুৰেল ফৰ্ম কৰিব নোৱাৰো এইবিলাক সদায় সিঙ্গুলাৰ হ'ব গতিকে নিউজ আৰ কেতিয়াও নহব নিউজ ইজ হ'ব সিনেৰিটো সদায় সিঙ্গুলাৰ হ'ব কেতিয়াও সিনেৰিটো ওয়াই ঠাত আমাৰ আই এস নালাগে আৰু সেইটো ধৰণৰ কথা গতিকে মই অকমান হিংস দি গৈছো ইয়াৰ পিছৰ দুটা নিয়ম হৈছে কি কিছুমান নাউন যত নেকি আমি সিঙ্গুলাৰ নাউন নাথাকে কেৱল প্লুৰেল নাউন থাকিব যেনেকে মাপস সিজৰ টুইজাৰ্ছ স্পেকটেকল এছিষ্ট গভৰ্ণমেন্ট প্ৰেজেন্টলি পিপুল কেটল মেনকাইণ্ড ৰাইজ হ'ব লাগিছিলে ৰিচ হ'ব লাগিছিলে এইটো ৰিচ মই শুদ্ধ কৰি দিম পিছত তেনেধৰণে পুৰ জেন্টছ বাইনোকুলাৰ হেডফোন গ্লাसेছ এইবিলাক সদায় প্লুৰেল ফৰ্মত থাকিব কেতিয়াও ইয়াক সিঙ্গুলাৰ কৰিব নোৱাৰে ঠিক তেনেধৰণে কিছুমান নাউন একবচন আৰু বহুবচনৰ ৰূপ একেটাই হয় ইয়াত কিন্তু আৰুটো যে ভুল হৈ আছে এইটো আচলতে আমাৰ যে ওয়ার্ড বিলাকৰ ফন্টটোৰ কাৰণে এনেকুৱা হৈছে কাৰণ আমাৰ ইয়াতে যিটো ফন্ট আছে তাত আমি আৰুটো ইভাগে কৰিব নোৱাৰো এতিয়া ডিয়াৰ সিট স্পাৰ্স কপ আৰু কেনন এইকেইটা কিন্তু আমাৰ সদায় সিঙ্গুলাৰটো যিটো হ'ব প্লুৰেলটো সেইটোৱে হ'ব ধন্যবাদ নিশ্চয় চাগে তোমালোকে বুজি পাইছা বুলি মই অনুমান কৰিব পাৰিছো